ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय সুপ্ৰভাত বন্ধুসকল প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশি অনুমান বন্ধুসকল আৰু আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এই এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ' কেনে পাইছে কমেণ্টত জনাব যদি ভাল পাইছে এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আজি ইংৰাজীৰ 9 আগষ্ট 2025 অসমীয়াৰ 23 শাওন শনিবাৰ শুক্লপক্ষ তিথি আজি পূৰ্ণিমা তিথি আজি ৰাখি পূৰ্ণিমা হয় সেয়ে সকলোকে ৰাখি পূৰ্ণিমাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ নক্ষত্ৰ শ্ৰাৱণ নক্ষত্ৰ চন্দ্ৰ মকৰ ৰাশিত আছে আজি ৰাহুকাল সময় পুৱা 9 বজাৰ পৰা 10 বাজি 30 মিনিটলৈ শুভ সময় দুপৰীয়া 1 বাজি 41 মিনিটৰ পৰা 4 বাজি 41 মিনিটলৈ যাত্ৰাৰ শুভ দিশ হৈছে দক্ষিণ আৰু পশ্চিম দিশ যাত্ৰাৰ অশুভ দিশ পূব দিশ আজি শুভ ফল পোৱা ৰাশিসমূহ হৈছে মেঘ ৰাশি কৰ্কট ৰাশি সিংহ ৰাশি বৃশ্চিক ৰাশি মকৰ ৰাশি আৰু মীন ৰাশি আজি সতৰ্ক হ'বলগীয়া ৰাশিসমূহ হ'ল মিথুন ৰাশি তুলা ৰাশি আৰু কুম্ভ ৰাশি আজি জ্যোতিষৰ মহান সমাধান হৈছে শনিবাৰে লোহা বা লোহাৰে তৈয়াৰী বস্তু কিনিব নালাগে এই দিনটোত লোহাৰ বা আইৰণ দান কৰাটো উপযুক্ত কিন্তু কিনাটো উপযুক্ত বুলি বিবেচিত কৰা নহয় আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজিৰ দিনটো মেঘ ৰাশি জাতক জাতিকাৰ বাবে উৎসাহ আৰু কৰ্ম চঞ্চলতাৰ ভৰা হ'ব নতুন পৰিকল্পনাৰ বাবে আজিৰ দিনটো শুভ হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত আজি আপোনাৰ সংগীৰ সৈতে মধুৰ মুহূৰ্ত কটাব অবিবাহিতসকলে নতুন সম্পৰ্কৰ সুযোগ পাব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব পাৰে পিতৃ মাতৃৰ পৰা উপদেশ লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ পৰা আজি পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে আজি এটা শুভ দিন স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব তথাপিও পানীৰ অভাৱৰ পৰা সাৱধান হ'ব আৰ্থিক দিশত স্থিতিশীলতা থাকিব নতুন বিনিয়োগৰ আজি পৰিকল্পনা আপোনালোকে কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ আজি প্ৰশংসা লাভ কৰিব নতুন দায়িত্ব লাভৰো আজি সম্ভাৱনা দেখা যায় শুভ সংখ্যা এক শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 10 বাজি 30 মিনিটৰ মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে হনুমান চালিচা পাঠ কৰক আৰু মংগল গ্ৰহৰ বাবে ৰঙা ফুল অৰ্পণ কৰক ইয়াৰ পিছত ৰাখি বৃষ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃষ ৰাশি জাতক জাতিকাৰ বাবে আজিৰ দিনটো স্থিৰতা আৰু সুখৰ হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত সংগীৰ সৈতে ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক কথা বতৰাৰ জৰিয়তে সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰক ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সুন্দৰ সময় কটাব ঘৰৰ সজ্জাৰ পৰিকল্পনা কৰিব পাৰে শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে গণিত আৰু বিজ্ঞানৰ বিষয়ত অধিক মনোযোগ দিয়ক স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যাৰ পৰা সাৱধান হ'ব হজমৰ সমস্যা হ'ব পাৰে আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত লাভৰ সম্ভাৱনা দেখা যায় পুৰণি ঋণ পৰিশোধৰ সুযোগ লাভ কৰিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতা বৃদ্ধি পাব শুভ সংখ্যা হৈছে 2 শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 1 বাজি 30 মিনিটৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে শিৱলিংগত গাখীৰ অৰ্পণ কৰিব ইয়াৰ পিছত ৰাখি মিথুন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজি মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে যোগাযোগৰ ক্ষেত্ৰত সফলতাৰ দিন হ'ব প্ৰেম আৰু প্ৰেমত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা দেখা যায় অবিবাহিতসকলে নতুন বন্ধুৰ পৰা প্ৰেমৰ প্ৰস্তাৱ পাব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে সৃজনশীল বিষয়ত সফলতা লিখাৰ কামত মনোযোগ দিয়ক স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা আঁতৰি থাকক ধ্যান কৰিলে উপকাৰ লাভ কৰিব আৰ্থিক দিশত অপ্ৰত্যাশিত খৰচৰ সম্ভাৱনা দেখা যায় বাজেটৰ প্ৰতি আপুনি সজাগ হ'ব লাগিব আজি কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ ধাৰণাৰ প্ৰশংসা লাভ কৰিব পাৰে নতুন প্ৰকল্পত আজি সুযোগ লাভ কৰিব শুভ সংখ্যা আছে 3 শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 7 বাজি 30 মিনিটৰ মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক কৰ্কট ৰাশিৰ সামগ্ৰিক প্ৰভাৱ আজিৰ দিনটো কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আৱেগিকভাৱে গভীৰ হ'ব প্ৰেম আৰু সম্পৰ্ক
সংগীৰ সৈতে আৱেগিক সংযোগ বৃদ্ধি পাব প্ৰেমত আন্তৰিকতা বজাই ৰাখক ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব ঘৰুৱা কামত ব্যস্ত থাকিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে গভীৰ অধ্যয়নৰ বাবে সময় পাব স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা সাৱধান হ'ব পানীৰ ওচৰত সময় কটালে শান্তি লাভ কৰিব আৰ্থিক দিশত আৰ্থিক স্থিতিশীল দেখা যায় আৰ্থিক দিশত আপুনি স্থিতিশীলতা দেখা যায় আজি সঞ্চয়ৰ পৰিকল্পনা আজি কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সুসম্পৰ্ক বজাই ৰাখক শুভ সংখ্যা আছে 2 শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 8:30 মাজৰ সময়খিনি শুভ ৰং হৈছে বগা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে চন্দ্ৰগ্ৰহৰ শান্তিৰ বাবে শিৱলিংগত জল অৰ্পণ কৰক 5 নম্বৰটো সিংহ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আত্মবিশ্বাসেৰে ভৰা হ'ব প্ৰেম আৰু সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমত উৎসাহ বৃদ্ধি পাব সংগীৰ সৈতে মুকলি কথা বতৰা কৰিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সামাজিক কামত অংশগ্ৰহণৰ সুযোগ পাব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে নেতৃত্বৰ বিষয়ত সফলতা স্বাস্থ্যৰ ক্ষেত্ৰত শক্তিশালী থাকিব তথাপিও অত্যাধিক পৰিশ্ৰমৰ পৰা বিৰত ৰাখক আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায় নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব নতুন দায়িত্ব লাভৰ যোগ দেখা যায় শুভ সংখ্যা আছে 5 শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 2:30 মাজৰ সময়খিনি শুভ ৰং হৈছে সোণালী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে সূৰ্যগ্ৰহৰ শান্তিৰ বাবে আদিত্য হৃদয়স্তুত পাঠ কৰক ইয়াৰ পিছত ৰাখি কন্যা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজি দিনটো সংগঠিত আৰু পৰিকল্পনামূলক হ'ব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সংগীৰ সৈতে সম্পৰ্কত স্থিৰ থাকিব প্ৰেমৰ ক্ষেত্ৰত ধৈৰ্য ধৰিব লাগিব ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে শান্তিপূৰ্ণ সময় কটাব পাৰে আজি শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে বিশ্লেষণাত্মক বিষয়ত সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সজাগ হ'ব পুষ্টিকৰ খাদ্য গ্ৰহণ কৰক আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব সঞ্চয়ৰ পৰিকল্পনা কৰিবৰ বাবে আজি এটা ভাল দিন হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ প্ৰশংসা হ'ব শুভ সংখ্যা আছে 6 শুভ সময় হৈছে সন্ধিয়া 5:30 পৰা 7 বজাৰ মাজৰ সময়খিনি শুভ ৰং হৈছে সেউজীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বুধ গ্ৰহৰ শান্তিৰ বাবে গণেশৰ পূজা কৰক ইয়াৰ পিছত ৰাখি তুলা ৰাশিৰ সামগ্ৰিক প্ৰভাৱ তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো ভাৰসাম্য আৰু শান্তিৰ দিন হ'ব প্ৰেম আৰু সম্পৰ্কত প্ৰেমত ৰোমান্টিক মুহূৰ্ত সংগীৰ সৈতে সময় কটাওক ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত সামাজিক কামত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে সৃজনশীল বিষয়ত সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায় বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহযোগিতা আপুনি আজি লাভ কৰিব বা বৃদ্ধি পাব শুভ সংখ্যা হৈছে 9 শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 9:30 মাজৰ সময়খিনি শুভ ৰং হৈছে গোলাপী ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে শুক্ৰ গ্ৰহৰ শান্তিৰ বাবে লক্ষ্মীৰ পূজা কৰক ইয়াৰ পিছত ৰাখি বৃশ্চিক ৰাশিৰ সামগ্ৰিক প্ৰভাৱ বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো পৰিৱৰ্তনৰ এটা দিন হ'ব প্ৰেমৰ সম্পৰ্কত প্ৰেমত গভীৰতা বৃদ্ধি পাব সংগীৰ সৈতে আন্তৰিক কথা বতৰা কৰক ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে গৱেষণাৰ কামত সফলতা লাভ কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুৰ সমস্যাৰ পৰা আপুনি আজি সাৱধান থাকিব লাগিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায় ঋণ পৰিশোধৰ আজি সুযোগ লাভ কৰিব কৰ্মজীৱনত কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভৰ যোগ আছে শুভ সংখ্যা আছে 3 শুভ সময় হৈছে দুপৰীয়া 2 বজাৰ পৰা 3:30 মাজৰ সময়খিনি শুভ ৰং হৈছে ৰঙা ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে মংগল গ্ৰহৰ শান্তিৰ বাবে হনুমানৰ পূজা কৰক ইয়াৰ পিছত ৰাখি ধনুৰাশিৰ সামগ্ৰিক প্ৰভাৱ ধনুৰাশিৰ জাতক জাতিকাৰ বাবে আজি দিনটো দাৰ্শনিক আৰু সৃজনশীল হ'ব প্ৰেম আৰু সম্পৰ্কত প্ৰেমত শুভ সংগীৰ সৈতে ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে উচ্চ শিক্ষাৰ ক্ষেত্ৰত সফলতা লাভ কৰিব স্বাস্থ্যৰ ক্ষেত্ৰত শাৰীৰিকভাৱে সুস্থ থাকিব আপুনি যোগাসন কৰিলে তাৰ পৰা উপকাৰ লাভ কৰিব আৰ্থিক ক্ষেত্ৰত আৰ্থিক লাভৰ সম্ভাৱনা দেখা যায় বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন সুযোগ আহিব সহকৰ্মীৰ সৈতে সুসম্পৰ্ক আজি বজাই ৰাখিবলৈ চেষ্টা কৰক শুভ সংখ্যা আছে 3 শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 11:30 মাজৰ সময়খিনি শুভ ৰং হৈছে হালধীয়া ৰং জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতি গ্ৰহৰ শান্তিৰ বাবে গুৰুৰ পূজা কৰক মকৰ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজি দিনটো শৃংখলাবদ্ধ আৰু কৰ্মমুখী হ'ব প্ৰেম আৰু সম্পৰ্কত
প্ৰেমত চিৰতা সংগীৰ সৈতে ভুল বুজাবুজিৰ পৰা আঁতৰি থাকিব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে কঠিন বিষয়ত মনোযোগ দিয়ক আজি। স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা আজি সাৱধান হ'ব, পেটৰ সমস্যাৰ পৰা আপুনি সাৱধান হ'ব লাগিব। আৰ্থিক ক্ষেত্ৰত আৰ্থিক স্থিতি থাকিব আজি। সঞ্চয়ৰ আপুনি পৰিকল্পনা কৰিবলৈ আজি এটা ভাল দিন হিচাপে প্ৰমাণিত হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা দেখা যায়। শুভ সংখ্যা হৈছে 8, শুভ সময় হৈছে দুপৰীয়া 3 বজাৰ পৰা 4:30 মিনিটৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ক'লা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনি গ্ৰহৰ শান্তিৰ বাবে শনি মন্দিৰত তেল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে দিনটো উদ্ভাৱনীমূলক হ'ব। প্ৰেম আৰু সম্পৰ্কত প্ৰেমত নতুন সম্ভাৱনা দেখা যাব। অবৈধ নতুন সম্পৰ্কৰ সুযোগ পাব। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাৰ সুযোগ লাভ কৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে সৃজনশীল বিষয়ত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা আঁতৰি থাকক, ধ্যান কৰক আজি। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত অপ্ৰত্যাশিত খৰচৰ সম্ভাৱনা দেখা যায়। বাজেটৰ প্ৰতি সজাগ হ'ব লাগিব আজি। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন ধাৰণাৰ প্ৰশংসা হ'ব। শুভ সংখ্যা হৈছে 4, শুভ সময় হৈছে সন্ধিয়া 7 বজাৰ পৰা 8:30 মিনিটৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে শনি গ্ৰহৰ শান্তিৰ বাবে ক'লা বস্তু আজি দান কৰক। আজি দৈনিকৰ শেষৰ ৰাশি মীন ৰাশি। মীন ৰাশিৰ সামগ্ৰিক প্ৰভাৱ। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আধ্যাত্মিক আৰু সৃজনশীল হ'ব। প্ৰেম আৰু সম্পৰ্কত প্ৰেমত গভীৰ সংযোগ দেখা যাব। সংগীৰ সৈতে সময় কটাওক আজি। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে শান্তিপূৰ্ণ সময় কটাবলৈ আজি পাব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে কলা আৰু সাহিত্যত সফলতা লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক শান্তিৰ বাবে ধ্যান কৰিবলৈ চেষ্টা কৰক। আৰ্থিক দিশত লাভৰ সম্ভাৱনা আছে। সঞ্চয়ৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সৃজনশীলতা কামত সফলতা লাভ কৰিব। শুভ সংখ্যা হৈছে 3, শুভ সময় হৈছে পুৱা 8:30 মিনিটৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধি ৰং। জ্যোতিষৰ প্ৰতিকাৰ হৈছে বৃহস্পতিকৰ শান্তিৰ বাবে বিষ্ণুৰ পূজা কৰক। বন্ধুসকল, আজিৰ দিনটোৰ দৈনিক ৰাশিফল ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো আজি শুভ হওক। তাৰে কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।